হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন আৰু বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি মই বনাবলৈ লৈছোঁ পুৰৈ শাক। এইটো আপোনালোকে কি কয় নাজানো, আমি কিন্তু পুৰৈ শাক বুলিয়ে কওঁ। এইটো পুৰৈ শাক দুটা থাকে, এবিধ ৰঙা আৰু এবিধ বগা। সেইটো মই ৰঙা আনিছোঁ। এয়া চাওক, এইখিনি মই ধুনীয়াকৈ বাছি ল'লোঁ আৰু এইখিনি মই কটা নাই, গোটা গোটাকৈ এইখিনি দি দিম। এয়া চাওক, পাতখিলা একেবাৰে গোটা গোটাই ৰাখিছোঁ আৰু এইখিনি ভালদৰে ধুই পখালি ল'লোঁ। আৰু লগতে মই লৈছোঁ এয়া এটা ডাঙৰ চাইজৰ আলু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আৰু এয়া এটা কেঁচা জলকীয়া, আদা আৰু নহৰু সৰু সৰু টুকুৰা কৰি মই এয়া কাটি লৈছোঁ। আৰু এতিয়া মই এতিয়া এইখিনি বনোৱা প্ৰচেছলৈ আগবাঢ়িম। এতিয়া এইখিনি বনাবৰ কাৰণে মই গেছতে এখন কেৰাহী বহুৱাই দিলোঁ আৰু ইয়াতে দি দিলোঁ মই মিঠাতেল। আৰু তেলখিনিও গৰম হৈয়ে গৈছে। আৰু এতিয়া মই ইয়াতে দি দিম এয়া কেইটামান মেথিৰ দানা, এইকেইটা মই দি দিছোঁ মেথি গুটিকেইটা। আৰু এতিয়া মই ইয়াতে দি দিম এই আলুখিনি ফ্ৰাই হ'বৰ কাৰণে। আৰু ইয়াতে দি দিম অকণমান নিমখ আৰু দি দিম অকণমান হালধি। এইখিনি এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মই এইখিনি ভাজি লোৱা হৈ গৈছে আলুখিনি, এতিয়া মই নমাই ল'ম। আৰু একেখিনি তেলতে মই আদা নহৰু আৰু কেঁচা জলকীয়াকেইটা দি দিছোঁ। অকণমান লৰাই ল'ম। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গৈছে আৰু এতিয়া মই ইয়াতে দি দিম এই শাকখিনি। আলুখিনি লগতে দিয়ে দিম আৰু অকণমান দি দিম সোৱাদ অনুসাৰে নিমখ। যিহেতু মই আলুখিনি ফ্ৰাই কৰোঁতে অকণমান নিমখ দিছোঁৱে আৰু এইখিনি যিহেতু শাক হয় এইখিনি পূৰা জহি যাবই, সেইকাৰণে মই নিমখৰ পৰিমাণটো অকণমান কমাই দিছোঁ। এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে মিডিয়ামৰে লৈ যাম আৰু এইখিনি মই ঢাকোন লগাই সিজিবলৈ দিম। এইখিনি চাওক, এইখিনি এতিয়া আমাৰ ইয়াত 2-3 মিনিটমান হৈ গৈছে। এইখিনি একেবাৰে জহি গৈছে। আলুখিনি সিজি গৈছে। এইখিনি আৰু অকণমান সিজিবলৈ দিম। এইখিনি আমাৰ চব ৰেডি হৈ গৈছে। অকণমান ঢাকনখন খুলি দিছোঁ। ধুনীয়াকৈ সকলোবিলাক সিজি গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি আপোনালোকক অকণমান ঠাণ্ডা হোৱাৰ পিছত চাৰ্ভিং বলত চাৰ্ভ কৰি দেখুৱাম। এয়া চাওক, একেবাৰে আমাৰ চিম্পুলকৈ বনোৱা পুৰৈ শাকৰ ৰেচিপিটো ৰেডি হৈ গ'ল। ইয়াত মই ঠাৰিবিলাকো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ঠাৰি নিদিব পাৰে। ইয়াত যিবিলাক সৰু কোমলীয়া গুটি থাকে এই গুটিবিলাকো মই ইয়াত ব্যৱহাৰ কৰিছোঁ, কাৰণ ইয়াত সকলো বস্তুৱে খাব পাৰি। আৰু এই ৰেচিপিটো একেবাৰে সহজ আৰু একেবাৰে মই মছলা ব্যৱহাৰ কৰাই নাই, একেবাৰে সাধাৰণভাৱে বনাইছোঁ। তেতিয়াহ'লে এই ৰেচিপিটো এদিন বনাই ট্ৰাই কৰি চাবচোন আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব যে আপোনালোকে পুৰৈ শাকৰ ৰেচিপিটো খাই কেনেকুৱা পালে। আৰু ৰেচিপিটো আপোনালোকে ভাত, ৰুটি, পৰঠা চবৰ লগতে পৰিৱেশন কৰিব পাৰে। একেবাৰে সুস্বাদু আৰু স্বাস্থ্যসন্মত এটা ৰেচিপি।
যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে যদি মোৰ চেনেলত আপোনালোক নতুন আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই